ITI চট্টগ্ৰিগাঁৱত বেচ 23-25 বেচত আমাৰ প্ৰেক্টিকেল আছিল ৱাশ্বিং মেচিন আমি কেনেকৈ মেৰামতি কৰোঁ আৰু তাত কি ধৰণৰ কেনেধৰণৰ সংযোগ কৰা থাকে বিতং আমি আজি ল'ৰাটোক লৈ আমি চাম আৰু ৱাশ্বিং মেচিনটো মেৰামতি কৰিম। আমাৰ ল'ৰাকেইজনে মেৰামতি কৰিব আৰু তাতে কি পাৰ্ট আছে সম্পূৰ্ণখিনি আমাক ভালদৰে দেখুৱাই দিব আৰু বুজাই দিব কেনেধৰণে কাম কৰে সেইখিনি আমাক জনাই দিব। কোৱা। তো আজি আমি কানেকশ্যনটো চাম কেনেকৈ আছে। তো আমাৰ এইটো মেইন কেবল হয়, এইটো ইনপুটৰ মেইন কেবল। ইয়াতে 3টা পইণ্ট আছে, ফেজ, নিউট্ৰেল আৰু আৰ্থিং। তো আমাৰ মেইন পইণ্ট আছে, তো মেইন পইণ্টৰ ফেজটো আমাৰ তাতে চোৱা তাতে দুটা চুইচ আছে, ইয়াতে দুটা চুইচ আছে, নাম কোৱা। ফাৰ্ষ্ট টাইমাৰ ফাৰ্ষ্ট ব্ৰেক দুটা চুইচ আছে। তো আমাৰ ফেজটো চুইচৰ লগত আমাৰ মেইন কেবলৰ ফেজটো চুইচৰ লগত কানেকশ্যন হ'ব। তো আমাৰ ইয়াতে এটা মটৰ আছে, মটৰটোৰ নাম হৈছে ইউনিভাৰ্চেল মটৰ। তাতে দুটা কয়েল আছে, এটা হৈছে ৰানিং কয়েল, আনটো হ'ল ষ্টাৰ্টিং কয়েল। তাতে 3টা পইণ্ট ওলাইছে, চোৱা 3টা পইণ্ট, এটা কমন লৈ ওলাইছে আৰু দুটা আমাৰ ৰানিং কয়েল আৰু এটা ষ্টাৰ্টিং কয়েল। আমাৰ ৰানিং কয়েলৰ এই ফেজটো আমাৰ তাতে চুইচৰ লগত গৈছে আৰু যদি ষ্টাৰ্টিং কয়েলৰ আন এটা ৱায়াৰ আছে এইটো আমাৰ নিউট্ৰেলৰ লগত গৈছে। আৰু এটা চাওক, এতিয়া এই বডিৰ লগত দিছে, এইটো আমাৰ হয় আৰ্থিং আমাৰ মেইন ৱায়াৰৰ লগত আৰ্থিং দিছে। তো ইয়াতে এটা কেপাচিটাৰ লগা আছে 8.5 MFD, তাতে ভল্ট আছে 450 AC ভল্ট। তো এইটো আমাৰ বেল্ট হয়, এইটো আমাৰ মটৰৰ আৰু আমাৰ ৱাশ্বিং মেচিনৰ ফেনৰ লগত লগোৱা থাকে। কেপাচিটাৰটো কাৰ লগত কেনেকৈ ধৰণৰ সংযোগ কৰা থাকে? কেপাচিটাৰ আমাৰ ৰানিং কয়েল আৰু ষ্টাৰ্টিং কয়েলৰ লগত লগোৱা আছে। এই কমন হয়, এইটো আমাৰ এই ৰানিং কয়েল আমাৰ এই চুইচৰ লগত গৈছে এটা, আৰু এটা আমাৰ এই ৰানিং কয়েলৰ লগত এইটো লগোৱা আছে, আৰু ষ্টাৰ্টিং কয়েলৰ লগত এই ৰেডটো আমাৰ ফেজ যেটা মেইন চুইচৰ লগত গৈছে এইটো। তো আমি আজি চালোঁ আমাৰ ৱাশ্বিং মেচিনৰ ভিতৰত কিমান ধৰণৰ পাৰ্টছ কানেকশ্যন কৰা থাকে, কি পাৰ্টবিলাক থাকে সেইবিলাক আমি ভালদৰে চালোঁ। এতিয়া আমাৰ ৱাশ্বিং মেচিনটো আমি লাইন দি এবাৰ চাওক ভাল আছে নে বেয়া আছে। যদি বেয়া থাকে আমি ভাল কৰিম, আৰু ভাল থাকিলে কোনো কথা নাই। আমাৰ ইয়াৰ ভিতৰত থকা কিমানখিনি ডিভাইচ আছে সেইখিনি ভালদৰে চালোঁ। এতিয়া আমি অন কৰিলোঁ, তো আমাৰ এতিয়া মটৰটো চলিছে, তাৰমানে ৱাশ্বিং মেচিনটো ভাল আছে নে? ভাল আছে স্যার। তো আজিৰ আমাৰ টপিকটো ইমানেই আছিল। ৱাশ্বিং মেচিনত ইমানখিনি ভাল আৰু বেয়া আমি চালোঁ, ইমানখিনি কেনেধৰণৰ ডিভাইচৰ লগত কাৰ লগত সংযুক্ত কৰি সেইখিনি আমি আজি চালোঁ ভালদৰে। আজিলৈ আমাৰ প্ৰেক্টিকেল ৱাশ্বিং মেচিনৰ কাম ইমানেই।